Politics na so. BJP BJP go back. BJP go back. AMSU Zindabad. AMSU Zindabad. সংগঠনের বিধায়ক বাতিল করো। BJP go back. BJP go back. We want justice. We want justice. We want justice. BJP go back. AMSU Zindabad. AMSU Zindabad. সাম্প্রদায়িক ওয়াকাফ সংগঠনের বিধায়ক বাতিল করো। মুসলমানের পকেটে থাক দিছে, মুসলমানের কলিজা থাক দিছে। আরে মুসলমানের সম্পত্তি নোহোৱাকৈ এই বিজেপি চৰকাৰ চলিব নোৱাৰিব নেকি? বিজেপি চৰকাৰে ডকাইতি আৰম্ভ কৰিছে। আজি ভাৰতবৰ্ষৰ জনসাধাৰণক সৰ্বত প্ৰকাৰে জলাকলা খুৱাই সাম্প্ৰদায়িক দাংগাৰ সৃষ্টি কৰাই তেওঁলোকৰ শেষ হোৱা নাই। এতিয়া মুছলমানৰ ওয়াকাফ বোৰ্ডৰ সম্পত্তি ধাৰ দিছে। ইয়াতে হাজাৰ হাজাৰ কোটি কোটি জনসাধাৰণ ওয়াকাফ বোৰ্ডত মানে কৰ্ম পাইছে, কাম কৰি খাই আছে। এই বিজেপি চৰকাৰে ওয়াকাফ বোৰ্ডৰ সম্পত্তি যেতিয়া হাত দিছে, সংসদত যেতিয়া গৃহীত কৰিলে, এই গৃহীত হাজাৰবাৰ কৰাক আমি মানি নলওঁ। ভাৰতবৰ্ষৰ মুছলমান সমাজে মানি নলয়, অসমৰ মুছলমান সমাজে মানি নলয়। ইয়াৰ বিৰুদ্ধে আমি আজি আন্দোলনৰ এটা প্ৰক্ৰিয়া আৰম্ভহে কৰিছোঁ। জংগী আন্দোলন, ভয়ংকৰ আন্দোলন কৰিবলৈ আমি অসমৰ ভাৰতবৰ্ষৰ মুছলমান জনসাধাৰণ সাজু আছোঁ। আমি আমচুই আজি অসমত এই হেৰিৰ বিৰুদ্ধে, এই আইনখনৰ বিৰুদ্ধে আমি আমচুই আজি আন্দোলন সাব্যস্ত কৰিছোঁ। অহা 9 তাৰিখে গুৱাহাটীৰ চচলত আমি আন্দোলন কৰিম। এই আন্দোলন তীব্ৰতকৈ তীব্ৰতৰ কৰিম যেতিয়ালৈকে এই আইনখন বাতিল নহয়। এই বিলখন আমি মানা নাই, ফালিছোঁ, দাগ কৰিছোঁ। অদূৰ ভৱিষ্যতে এই বিলখন লৈ আৰু কিবা কিবি হৈ যাব। BJP go back. BJP go back. BJP late change. ওয়াকাফ বিল না মানো। এই বিল বাতিল করো। AMSU Zindabad. মোদী সরকার go back. ওয়াকাফ বিল বাতিল করো। ওয়াকাফ বিল না মানো। We want justice. BJP go back. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।